ক্ৰেছৰ কথা কৈ আছে সৰু ছোৱালী যে থৈ যে দিনটো থৈ দিয়ে ইয়াতে সেই ক্ৰেছৰ কথা কৈ আছে মোক মানে যেতিয়া প্ৰথম আমি ইয়াতে বিয়া পাতিলোঁ ল'ৰাটো গুৱাহাটী বেলতলাতে জন্ম হ'ল তাৰ পৰা আমি গ'লোঁ পাঞ্জাৱীত আপোনাৰ তাতে মাটি আছে মোৰ তাতে ঘৰ চৰ বনালোঁ তায়ে বনাই দিছিল ঘৰটো মোক প্ৰথম যিটো তেতিয়া মই ইমান হেৰি নাই ভাল পাই লৈ আহিছিলোঁ মই তাৰ মায়ের হাতটো ভাঙি গ'ল এই ভাড়া ৰুমত থাকোঁতেই আৰু হাতটো ভাঙোতে মই মানে কামত যাওঁ যে একদিন মানে মই দিনত আহিলোঁ ঘৰত আৰু এনে কেজেং চেজেং লাগি থাকে কিন্তু সিদিনা মানে টানা টানি লাগি আছে চলটোৰ লগত তাৰ মাইটো এনেই হাত ভাঙা আৰু ভাঙি গ'ল তাতে তাৰ চলটো ইয়াতে তেজ ওলাইছে নখ চখ লাগি গৈছে এইবিলাক তেজ চেজ ওলাইছে মই উঠি গ'ল খং দিলোঁ মই চৰ মাৰি দুটামান চৰ দিছোঁ মই তাইক কিন্তু নেক্সট তাই বেলেগৰ মোবাইলেদি ল'ৰা পুলিচক ফোন মাৰি দিছে তাই আহি গ'লে তো পুলিচে গুচি গ'ল মোক উঠাই লৈ গুচি আহিলে তাৰপিছত পুলিচে যেতিয়া চানমিন কৰিলে তাইৰে ভুল তাইকে গালি চালি পাৰি তাইৰে কিবা কিবি কৰি তাইক পঠাই দিলোঁ তথাপি ঘৰৰ মানুহ আমাৰ ওলাই লৈ গ'ল তাইক সেইটো কেতিয়া কথা এইটো আপোনাৰ 2016 এনেকুৱা টাইমৰ কথা হ'ব জিতুমণি মানে আপুনি পাঞ্জাৱত গ'লোঁ আমি ইয়াৰে পৰা চিধাই পাঞ্জাৱত যেতিয়া থাকিলোঁ মায়ে মই আৰু ল'ৰাটো তেতিয়া মানে তাই মানে মাৰ লগত মিলিব নোৱাৰে আৰু মায়ে হ'ল বুঢ়ী মানুহ ল'ৰাটোক চাবও নোৱাৰে আৰু তাই ধৰক পাহাৰৰ ওপৰত থাকে অলপ কষ্ট পাইছে তাই গম পাইছোঁ মই বহুত কষ্ট পাইছে তলত থকা ছোৱালী কিন্তু তথাপিও তাতে থাকিব লাগিছিল তাই তাতে নাথাকিল কাজিয়া চাজিয়া কৰিকে ময়ো গুচি আহিলোঁ মোক কৈছে তোক এতিয়া ল'ৰা লাগিব না মাইক লাগিব এতিয়া মই কি কৰোঁ মাইকো লাগে ল'ৰাকো লাগে তাইকো লাগে মোক কাকো মই এৰি দিব নোৱাৰোঁ যি হয় মাইক মই বুজাইছোঁ যে মাইক ক'লোঁ মায়ে মই তলতে যাওঁতে যিটো তাতে থাকে তাই ঠিক হ'ব তাতে যাওঁতে তাই বহুত কষ্ট হৈছে বোলে তাই গুচি আহিলোঁ মই ইয়াতে কিন্তু তাতে থাকোঁতে মানে গলনত আপোনাৰ তাই চাকৰি পালে গলনত পাঞ্জাৱী থাকোঁতে এনেতে যে সি মানে পাঞ্জাৱীক থ'ব যায় বোলে এই ল'ৰাটো সেইখিনি টাইমতে ল'ৰা তেতিয়া বয়স ধৰক আপোনাৰ 2.5 বছৰ 3 বছৰ এনেকুৱা হ'ব এই ল'ৰাটোৱে থ'ব যায় জিতুমণি মানে গলনত যেতিয়া কাম কৰি থাকে তেতিয়া মানে সিহঁতৰ ফেচবুকত বা কিবা চিনাকি হৈছে তাৰ যেতিয়া তাৰ পৰা খালী কৰি আহিলোঁ ইয়াতে মালিকৰ ইয়াতে তেতিয়া তাই মানে ল'ৰাটো মানে ঘৰত আহে তাৰ মালিকে মোক ক'লে আৰু যে জিতুমণিৰ লগত এইটো কথা ধৰক 16-17 এনেকুৱা টাইমৰ হ'ব তাৰপিছত আপোনাৰ এই মালিকে মোক ক'লে যে বিকাশ এইফালে শুনাচোন এটা কথা আছে তোমাৰ মই কি হ'ল কৈছে এটা ল'ৰা আহে বহা কৰি শকত কৰি এটা কিন্তু মই ল'ৰাটো ভাল দেখা নাই ল'ৰাটো কিন্তু দেখাচোন গুণ্ডা হেন দেখি মানুহটো মাল চাল খাই আহিছে নেকি এনেকৈ কৈছে মাজত 2 দিন হ'ল এনেকৈ আহিছে আহা বুলি ক'লা কিন্তু মইতো দেখা নাই তাৰ মই এদিন পিছা কৰিলোঁ ল'ৰাটোও সৰু ল'ৰাটো কৰাত লৈ গৈছোঁ তাইক বাইকত উঠাই লৈছে যোনটো বাইক ধৰিছে তাৰ এতিয়া সেইটো বাইকত উঠাই লৈছে উঠাই লৈ যোৱাৰ পিছত মই আৰু একদম অফিচত গৈছোঁ অফিচত যাই ধৰিছোঁ সিও বহি আছে তয়ো কথা পাতিছে বহিকে কিন্তু ল'ৰাটো কোনটো আছিল বাইক কোনে লৈ গ'ল মইতো গম নাপালোঁ কাৰণ তাক মই একো নক'লোঁ তাতে তাইক কিন্তু মই চৰাইছোঁ চৰাই মেলি মই ঘৰত লৈ আহিলোঁ তাৰ মালিকে ক'লা যে তুমি ৰুমটো খালী কৰি দিয়া তাৰ ৰুমটোও খালী কৰি দিলোঁ তাত গ'লোঁ আপোনাৰ জয়ানগৰ এই আপোনাৰ অকণ বৰা গলিটোত অলপ সোমাই যায় যোনটো স্কুলত পঢ়ে মোৰ ল'ৰাটোৱে তাৰ ফ্ৰণ্টে তাৰ ঘৰ আছে তাতে ভাড়া ল'লোঁ তাতেও গৈছিলোঁ পাই এই ল'ৰাটো মানে ওচৰত ল'লা তাৰ অফিচটো হ'ল এই হেৰি তাতে আপোনাৰ কি কয় এইটো এজি অফিচত ওচৰ হয় মই দিনটো ওলাই যাওঁ ৰবিবাৰে বা যেনে কি বা কৰে সেনেতে জানে আৰু মই ৰঙৰ কাম কৰোঁ ৰাতিপুৱা ওলাই যাওঁ কেতিয়াবা আৰু কাম ধৰক মোৰ ৰঙৰ গোটেই মাহটো নহয় কমেও ধৰক 25 দিন কেতিয়াবা 20 দিন এনেকুৱা কামটো চলে তাৰপিছত চলি যায় ঘৰটো মোৰ সেইটো একো দিগদাৰ নাই তাই ক'লে যে তোমাৰ লগত থাকিম বুলি কয় নেকি ল'ৰাই প্ৰথম মই লৈ গৈছিলোঁ তাৰপিছত মই মানে কি হ'ল মানে মাটো চাব নোৱাৰে আৰু মোৰো কামত যাব দিগদাৰ হয় তাইতো এনেই মোক হাল্লা কৰিছিল যে ল'ৰাটোক লৈছে মই ল'ৰাটোক দি তাই লৈ আহিলোঁ এদিন তাই দিলোঁ তাইক তাই দিয়াৰ পিছত কৈছে হৈ গ'ল ল'ৰা চাৱা মোক সেনেকৈ ক'লে মই কৈছোঁ ল'ৰা চাৱা তাহিও ৰাতি বিচাৰে পাপা মা নাহে নেকি এনেকৈ কৈ মোক তেতিয়া মই ভাবি চিন্তি ভাবিলোঁ যে নাই মাকে দিয়ে ভাল তাৰ মাকক মই দি দিলোঁ যায় তাৰ মাকে আৰু এদিন গ'লোঁ মই মানে থাকিব নোৱাৰি মই গুচি গ'লোঁ 2 দিন 3 দিন তাই ঘৰত গৈছোঁ মই মাতি আছোঁ মই যে দীপালী দৰ্জাটো খোলা নুখোলে মোক কয় যে তই মই এতিয়া পুলিচ মাতি দিম এতিয়া মালিকক মাতি দিম ৰেপ কেছ দিম এনেকৈ মোক গালি পাৰিছে গালি পাৰি মই 2-3 দিন গৈছোঁ মই বাছত আৰু নাযোৱা কৰি দিলোঁ তাৰ আপাক মই ৰাস্তাতে লগ ধৰা কৰিলোঁ এই আপোনাৰ এইখিনিতে স্কুলৰ কাষতে কিন্তু তাৰ পৰা লগ ধৰি মাজতে যি পাওঁ মই তাইক খুৱাই চুৱাই পঠাই দিওঁ সেনেকৈ চলি আছিলোঁ ঠিকে কিন্তু এই ল'ৰাটোৱে যে মাজে মাজে এইবিলাক যে কৰি আছে সেইটো মই গম পোৱা নাছিলোঁ তাই মোৰ পৰা লাহে মানে আঁতৰি যাই আছিল তাইক লাগে দিব মোৰ লগত নাথাকে মোৰ ভাত নাখাম বুলি কৈছে যে তুমিও বেলেগ এটা ছোৱালী পতাই লোৱা মই যেনেকৈ মই তুমি কি কৰি আছা মোৰতো ভাল দেখা নাই আমাৰ সংসাৰ ধ্বংস হৈ যাব
কিন্তু তাই কৈছে তুমিও তাৰ ছোৱালী তুমিও পতাই লোৱা মই যেনেকৈ কৈছোঁ তুমিও পতাই লোৱা কি মই কৈছোঁ হয় নেকি ঠিক আছে দিয়াকে তাৰপিছত মইতো এতিয়া পতাম ক'ত মই ছোৱালী মইতো তাই নিচিনা নহয় এই যেনেকৈ পতাইছে মইতো পতাব নোৱাৰোঁ নহয়। তাৰপিছত ল'ৰাটো মাৰা খবৰটো কেতিয়া পালে আপোনালোকে? মাৰা খবৰটো আপোনাৰ পালোঁ এই শনিবাৰে আপোনাৰ ৰাতিপুৱাই গম পালোঁ। আপোনাৰ ৰাতি ক'লে যে ল'ৰাটো নোহোৱা হৈ গ'ল কিন্তু মাইকেও ফোন মাৰিলোঁ মোক ফোন মৰা নাই তাই মোকতো ফোন মাৰিব লাগে মইহে দেউতাক আৰু মায়ে ভালকৈ শুনাই নাপায় কিবা কৈছে মায়ে ফোনটো থৈ দিলে মই গম পালোঁ আৰু চাগে ফোনটো মাৰিলোঁ মই যে কি হ'ল দীপালি কৈছে এনেকুৱা ল'ৰাটো আহি পোৱা নাই তাৰপিছত পূৰা বতাহ বৰষুণ মই পাৰ আপোনাৰ 9:40 এনেকুৱা হৈছিল তাৰ মই কৈছোঁ ইমান দেৰিলৈকে তই চাই আছা কিন্তু টাইমটো কোৱা নাই মোক যে 7টা বজাৰ বা 6টা বজাত চলটো ছুটি হয় মোক সেইটো কোৱা নাই মই কৈছোঁ 5টা বা 6টা বজাত যাই পাই টিউশ্যনত 8টামান বজাত আহে তে আৰু আধা ঘণ্টা আহে ক'ৰবাত থাকিব পাৰে বতাহ বৰষুণ দি আছে মই ক'লোঁ আৰু তাৰ মই তাক কৈছোঁ হ'ব দে আনকৈ মই চাই আছোঁ লগৰবিলাকৰ ঘৰত এইবিলাক চাই আছোঁ ক'ৰবাত আছে দে আনকৈ ওলাব মই হ'ব দে তাৰ মাইক ক'লোঁ মায়ে ক'লাক যে মই যাওঁ নেকি কৈ নাই নাযাবি তাই এনেই তোক ফাঁচাব চেষ্টা কৰি আছে মানে আপাটো আছে তাইৰ লগতে তই যা তাইৰ ৰুমত কিবা এটা হাল্লা কৰ তাত তোক মানে মালিকৰ আগত তোক বেয়া কৰি দিব মানে তাই জয় নকৰ এইখিনি তোক বেয়া কৰি দিব মানুহবিলাকৰ আগত সেনেকৈ ক'লে তাৰ মই ভাবিলোঁ দে থাকক দে ৰাতিপুৱাই ফোন মাৰিছে মায়ে আৰু তই মায়ে ভাবি আছে তো কিবা হ'ল তাক কৈছে নাই আৰু ল'ৰাটো পোৱা নাই তেতিয়া আৰু মই ওলাই গুচি গৈছোঁ দে আৰু মই এই নহ'ব আৰু তাৰ গোটেই আপোনাৰ এই 6 মাইলৰ পৰা পূৰা বিচিছোঁ আপোনাৰ বেলতলালৈকে বিচি নাপালোঁ ক'তো নাপাৱাৰ পিছত আপোনাৰ এই ছাৰে ফোন মাৰিলে মোক যে বিকাশ ক'ত তুমি মই কৈছোঁ মই জয় নকৰ তুমি আহাই নেকি যেতিয়া মই বেলতলাত আহিলোঁ তেতিয়া ছাৰে মোকে সন্দেহ কৰিলে ছাৰে মোবাইল চোবাইল লৈ ল'লে মোৰ কিবা কিবি চালে পাই লোকেশ্যন চকে মোবাইল চোবাইল তাৰ ছাৰক ক'লোঁ ছাৰ কি হ'ল কৈছে তুমি নিচা যদি কোৱা মোক তোমাৰে ল'ৰা গম পাইছা তুমি বহুত মৰম কৰা এটা ক'ৰবাত লুকাই থৈ দিছা তুমি গম পাইছা নলবাৰীত বা পাঞ্জাবাৰীত থৈ দিছা তুমি কৈ দিয়া মানে আমাক ঘূৰাব নালাগে সেনেকৈ ক'লে আৰু মই ছাৰ আপোনালোক কিয় ঘূৰাম মই এইবিলাকৰ বহুত দূৰত থাকোঁ কাৰণ মই সৰু মানুহ মই এইবিলাক ফাঁচিব নিবিচাৰোঁ সেনেকৈ ক'লোঁ আৰু পইচা ক'লে যে দীপালি মই ক'লোঁ মোক সুধি যে কাৰ ওপৰত তোমাৰ সন্দেহ মই কৈছোঁ সন্দেহ এতিয়া কি ক'ম এই ল'ৰাটো বা তাই কিবা এটা এনেকৈ ক'ব পাৰে আৰু তাৰ বাহিৰেতো উপায় নাই কোনোতো তাকতো কোনো নালাগে কাৰণ বেলতলাত আপোনাৰ চবেই তাক চিনি পায় যে বিকাশৰ ল'ৰা এইটো আৰু কোনোবাই যদি লগো পায় উল্টা খুৱাই লৈ তাক থৈ আহিব জেগাত যায় বাইকত উঠাই কোনোবাই তেতিয়া মই এনেকৈ ক'লোঁ ছাৰক ছাৰে তাই ক'লে যে এই ৰাতি যোনে একেবাৰে দিব দিছিল ল'ৰাটো তাৰ সিটো কপি আছিল পূৰা কপি আছে মানুহটো ক'ত গ'ল ল'ৰাটো তাৰ দীপালীক মাৰিলে দীপালীক ক'লাক যে ল'ৰাটো ক'ত গ'ল কৈছে কোনটো ল'ৰা কৈছে আহিছিল যে তোৰ লগত যে কৈছে অঁ মাতাচোন মাতা তাক মাতা আহিল অহাৰ পিছত সি আহি পালে দীপালী ফোন মাৰিলে দীপালী আহি নাপাৱাৰ আগতে কৈ আছে যে আপোনাৰ তাৰ লগত কিবা কাজিয়া লাগি আছিলে আপোনাৰ কিবা কিবি আৰু ল'ৰাটো বোলে তাইক বোলে কৈছিলে যে এই তোক বহুত ডাঙৰ ক্ষতি কৰি দিম মই তই পৰা মনত ৰাখিবি যে তোক এনেকুৱা ক্ষতি কৰি তই গম মনত ৰাখিবি দীপালীক কৈছিল বোলে ল'ৰাটোৱে জিতুমণি কৈছিল ঠিক আছে আপোনাৰ লগত যদি কাজিয়া লাগি আছে তে তাৰ লগত তাই কিয় এনেকৈ দিনে ৰাতি ঘূৰি থাকে হয় নহয় কওক তাক কৈছে যে তোক চবতকৈ ডাঙৰ ক্ষতি কৰিম চবতকৈ ডাঙৰ ক্ষতি কি হ'ল মোৰ ল'ৰাটোহে মোৰে সম্পত্তি আছিল এতিয়া তাই কি কৈছে মোৰ মা হয় নহয় তাই কৈ আছে মোৰ মা হয় মই ল'ৰাক মাৰিম নেকি মই বোলে ফাঁচালোঁ বোলে তাইক মই কিয় ফাঁচাম মইতো একোৱে কোৱা নাই মই ল'ৰা তোমালোকে কিবা এটা কৰিছা যদি পাবা সেইটো শাস্তি কোনো বাচি নাযায় এতিয়া কৈছে এই আপোনাৰ যে এনজয় ক'ত থৈছিলোঁ যে মই যে ল'ৰাটোক দিনটোৰ কাৰণে তাতে মানে 22 টকা লৈছিল আৰু মোক কৈ আছে যে কিয় তহঁতৰ কাৰণে থৈছিলোঁ মই তাতে মোৰ কাৰণে কেনেকৈ থ'ব তাইহে চাকৰি কৰিছিল তাতে ল'ৰাটোৰ লগত হয় নহয় মোৰ কাৰণেতো তাই চাকৰি কৰা নাছিল বাইকটো দুটাই মিলি ল'লোঁ স্কুটিটো মোৰ এটা স্কুটি দুটাই মিলি ল'লোঁ তাত কি কয় যে এইটো মোৰহে পইচা দি লৈছোঁ তে মোৰ পইচাবিলাক ক'ত গ'ল মই যে অত বছৰ যে তাইক ডাঙৰ কৰি 4 বছৰ খালি তাইক পুহিছে চলিটো হয়নে নহয় কওক তাৰে কাৰণে মইতো কাম কৰি খুৱাই আছোঁ অঁ মোকে এতিয়া দম দি আছে চাওকচোন মইতো একো কোৱা নাই তাইক কিবা কৈছোঁ তাইক মই খাই ল'ৰাটোক মাৰিছোঁ মোৰ বহুত খং উঠিছিল ল'ৰাটোক মাৰাৰ কাৰণে কিন্তু ল'ৰাটোক কিয় মাৰিব লাগে কওকচোন তাৰ সম্পত্তি তাইৰহে সম্পত্তি আছিল এইটো তাই অধিকাৰ ক'বহে লাগে তাই যদি আগতে গমেই পাইছে যে সি মাৰিছে সি আগতে তাকে এজাহাৰ দিয়াৰ আগতে ক'ব লাগে ছাৰ সি এনেকৈ মোৰ ল'ৰাটো মাৰিছে তাক ধৰি লওক প্ৰুফ দি সেনে গোটেই CC কেমেৰা পুলিচবিলাকে চবকে ঘূৰাই ফুৰিছে তাই সি দৈ ৰাতিটো সেইটো নকয় তাই কিন্তু মই বোলে ফাঁচালোঁ তাইক আৰু ইঞ্জুৰৰ পইচা ময়ে দিছিলোঁ তাতে কোনোবাটো মাহত দিছিলে মেঘা বুলি নকওঁ তাইও দিছোঁ পইচা কিন্তু নিজৰ ল'ৰা যিহেতু তাইও দিব লাগিব কিন্তু তাই যে যেনেকৈ কৈছিলে ময়ে ডাঙৰ দীঘল কৰিলোঁ সৰুৰ পৰা মই ক'ত কৰিলোঁ পালে আপোনালোকে যেতিয়া সি তাত ভৰিকেইটা ওলাই আছিলে দীপালীৰ লগত গৈছিলে নাই মোক ছাৰহঁতে একোৱে জনোৱা নাই মোকতো তাই বহাই থৈছিল তো মই আপোনাৰ গম পালোঁ কেতিয়া ৰাতি আপোনাৰ 8:30 9টা বজাত তাৰ দিছপুৰত তাতে গম পালোঁ মই
মানে যেতিয়া তাতে কথা আলোচনা হৈ যায় তাৰ ল'ৰা পাইছে বেগত এনেকুৱা তেতিয়া মোৰ সন্দেহ হৈ গ'ল মানে কি কয় তাতে মই তাতে কাৰোবাক গালিও পাৰিছোঁ অলপ আপোনালোকে কি কৈ আছে মোৰ ল'ৰাটো মাৰি দিয়া বুলি কি কথা কৈছে নহয় তোমাৰ কথা নাই বেলেগৰ কথা কৈ আছে মোক সেনেকৈ কৈছে সিহঁতে পুলিচে কেতিয়া ধৰিলে দীপালীক দীপালীক আপোনাৰ গধূলি ধৰিলে নেকি 4টামান বজাত এনেকুৱা